নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই এইজৰ ওপৰত এটা ভিডিঅ' আনিছোঁ গতিকে আশা কৰিছোঁ ইয়াৰ পৰা আপোনালোক যথেষ্ট লাভান্বিত হ'ব আৰু এই যিটো এইজৰ যিটো টপিক এই টপিকটো সকলোবিলাক কম্পিটিটিভ এক্সাম ADRE হওক বা আসাম পুলিচ হওক বা BEdৰ এন্ট্ৰেন্স হওক সকলোতে অহা দেখা পোৱা যায় দেই গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে এক নম্বৰতে সুধিছে দ্য প্ৰেজেণ্ট এজ অফ এ ইজ 5 years more than B গতিকে এৰ বৰ্তমান বয়স বিতকৈ 5 বছৰ ডাঙৰ after 10 years A will be twice the age of B what is B's present age গতিকে এৰ বৰ্তমান বয়স বিতকৈ 5 বছৰ ডাঙৰ ঠিক আছে মানে 5 বছৰ বেছি 10 বছৰৰ পিছত কি হয় এ হৈ যায় বি যি বয়স সেই বি বয়সৰ দুগুণ হৈ যায় গতিকে বিৰ বৰ্তমান বয়স কিমান আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিম আমি ধৰি ল'ম লেট বিৰ বৰ্তমান বয়স হৈছে x ঠিক আছে ইয়াত আমাৰ যেটো কোৱেশ্চন এই কোৱেশ্চনটোত কৈছে কি a is 5 years more than b গতিকে এৰ বৰ্তমান বয়স বিতকৈ 5 বছৰ বেছি ঠিক তেতিয়াহ'লে এৰ বৰ্তমান বয়স কি হ'ব a is equal to x plus 5 x plus 5 কিয় হ'ল যেহেতু বিৰ বৰ্তমান বয়স x আৰু এৰ বৰ্তমান বয়স যেহেতু বিতকৈ 5 বছৰ বেছি গতিকে a is equal to x plus 5 ঠিক আছে তেতিয়াহ'লে 10 বছৰৰ পিছত কি হ'ব after 10 years ঠিক আছে after 10 years পিছত কি হ'ব a will be twice the age of b গতিকে a কিমান হ'ব b ৰ দুগুণ হৈ যাব বয়সটো গতিকে এৰ বৰ্তমান বয়সটো আমি কিমান বুলি গম পালো x plus 5 আৰু 10 বছৰ পিছত বুলি ক'লে কি হ'ব 10 এটা লগত প্লাস হৈ যাব ঠিক আছে ইকুৱেল টু যেহেতু b ৰ দুগুণ হ'ব ঠিক আছে b ৰ বৰ্তমান বয়স কিমান x আৰু 10 বছৰ পিছত যেহেতু বুলি কৈছে নহয় তেতিয়ালে কি হ'ব প্লাস 10 আৰু যেহেতু টুৱাইস হৈ যাব টুৱাইস মানে দুগুণ তেতিয়ালে কি হ'ব 2 এটা আমি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তেতিয়া এটো আমি কিমান পালো x plus 15 is equal to twice x plus কিমান হল 20 ঠিক আছে তাৰ পিছত এটো আমি যেতিয়া ক্যালকুলেট কৰাৰ পিছত x is equal to কিমান পাম 5 পাম দেই এটো আপুনি ক্যালকুলেট কৰিলে গম পাই যাব একচুয়ালি ইয়াতে x is equal to -5 হ'ব কিন্তু ইয়াতে মাইনাস চিনটো ধৰা নহয় যেহেতু বয়সটো মাইনাসত নোলায় গতিকে মাইনাস চিনটো আমি ইয়াতে নধৰো গতিকে x ইকুৱেল টু আমি 5 ধৰিম গতিকে আমাৰ এতিয়া কোৱেশ্চনটোত সুধিছে কি কোৱেশ্চনটোত সুধিছে যে b ৰ বৰ্তমান বয়স কিমান গতিকে আমি b টো কিমান হৈ লৈছিলো বৰ্তমান বয়স x গতিকে ইয়াত আমি x ইজ ইকুৱেল কিমান পালো 5 গতিকে ইয়াতে শুদ্ধ উত্তৰ 5 হ'ব দেই yes অপচন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে the ratio of ages of a and b is 3:4 গতিকে a আৰু b ৰ বয়সৰ ৰেচিঅটো ইয়াত দিয়া আছে সেইটো হৈছে 3:4 after 5 years ratio becomes 4:5 find present age of a ইয়াতে a আৰু b ৰ বয়সৰ অনুপাতটো দিয়া হৈ আছে 3:4 আৰু 5 বছৰৰ পিছত সেই ব্যক্তি দুজনৰ অৰ্থাৎ a আৰু b ৰ বয়সৰ অনুপাতটো হয় 4:5 গতিকে a ৰ বৰ্তমান বয়স কিমান আমি উলিয়াব লাগে a ৰ বয়সটো আপুনি ধৰি লওক 26 বৰ্তমান a ৰ বয়সটো হৈছে 26 আৰু 4 ৰ বৰ্তমান বয়সটো হৈছে 4x তাৰ পিছত আপুনি কৰিব কি ইয়াতে কৈছে কি after 5 years after বুলি ক'লে কি হ'ব আমাৰ ৰেচিঅটো 36 প্লাস ইয়াতে 5 কৰিব যেহেতু ৰেচিঅত আছে তলত কি কৰিব 4x প্লাস 5 after 5 years ৰেচিঅটো কি হয় 4/5 এতিয়া আপোনালোকে এইটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিব এতিয়াটো কি হ'ব 5 এই ওপৰৰটোক মাল্টিপ্লাই কৰিব কিমান হ'ব মানে মই পাতিয়ে দিছো 5 into 36 plus 5 is equal to 4 into 4x plus 5 ঠিক আছে এটো যেতিয়া আপুনি ক্যালকুলেট কৰিব এটো ক্যালকুলেট কৰাৰ পিছত আপুনি x is equal to কিমান পাব 5 পাব
ঠিক আছে এইটো আপোনালোকে হয়তো কেলকুলেটটো কৰিব পাৰিবই চাগে এইটো নৰ্মেল আপোনাৰ কেলকুলেশ্যন যিহেতু 5এ 36ৰ লগত পূৰণ কৰিলে কিমান হ'ব 15x আকৌ 5এ 5ৰ লগত পূৰণ কৰিলে কি হ'ব 25 ঠিক তেনেদৰে 4এ 4ৰ লগত পূৰণ কৰিলে কিমান হ'ব 4x আকৌ 5ৰ লগত পূৰণ কৰিলে 20 হ'ব তাৰপিছত আপোনালোকে এইখিনি প্লাছ মাইনাছখিনি যেতিয়া কৰি দিব তেতিয়া x কিমান পাব 5 পাব দেই এতিয়া আমাৰ প্ৰশ্নটোত সুধিছে কি এৰ বৰ্তমান বয়স কিমান গতিকে আমি এৰ বয়সটো কিমান বুলি ধৰি লৈছিলোঁ এইটো 36 বুলি ধৰি লৈছিলোঁ গতিকে এৰ বৰ্তমান বয়স কি হ'ব 3 ইনটু x আমি কিমান পালোঁ 5 গতিকে এইটো 5 পাতি দিলোঁ কিমান হৈ গ'ল 15 গতিকে ইয়াতে 15 শুদ্ধ উত্তৰ আছেনে য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে A father is 3 times as old as his son. After 15 years, he will be twice his son's age. Find son's present age. গতিকে এজন দেউতাক ঠিক আছে তেওঁ পুতেকতকৈ কিমান ডাঙৰ কৈছে 3 গুণ ডাঙৰ ঠিক আছে তাৰপিছত কৈছে কি 15 বছৰৰ পিছত এই দেউতাকজন চনৰ বয়সৰ অৰ্থাৎ ল'ৰাজনৰ বয়সৰ কিমান হয় দুগুণ হয় গতিকে ল'ৰাজনৰ বৰ্তমান বয়স কিমান এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নত আমি কি কৰিম আমি প্ৰথমে ধৰি ল'ম যে চন অৰ্থাৎ পুতেকৰ বৰ্তমান বয়স হৈছে x ঠিক আছে তেতিয়াহ'লে বাপেকৰ বয়স কিমান হ'ব ফাদাৰ বাপেক কিমান কৈছে 3 গুণ ডাঙৰ 3 টাইমছ ডাঙৰ গতিকে বাপেকৰ বয়সটো কিমান হ'ব 36 যেহেতু পুতেকৰ বয়সটো আমি x বুলি ধৰিলোঁ গতিকে বাপেকৰ বয়সটো কি হ'ব 36 তাৰপিছত কৈছে কি আফটাৰ 15 ইয়াৰ্ছ বাপেক কি হয় 15 বছৰৰ পিছত পুতেকৰ বয়সৰ দুগুণ হৈ যায় গতিকে এতিয়া আমি কি লিখিব পাৰোঁ বাপেকৰ বয়সটো যেহেতু দুগুণ হৈ যায় এতিয়া বাপেকৰ বৰ্তমান বয়স কিমান 36 যেহেতু 15 বছৰ পিছত বুলি কৈছে গতিকে আমি কি কৰিব লাগিব প্লাছ 15 কৰিব লাগিব ইজ ইকুৱেল টু পুতেকৰ বৰ্তমান বয়স কিমান বুলি জানো আমি x যেহেতু 15 বছৰ পিছত বুলি কৈছে তেতিয়াহ'লে আমি কি কৰিব লাগিব 15টো প্লাছ কৰিব লাগিব যেহেতু আফটাৰ বুলি কৈছে আফটাৰ বুলি ক'লে সদায় প্লাছ হ'ব যদি বিফৰ বুলি ক'লেহেঁতেন তেতিয়া কিন্তু আমি মাইনাছ কৰিব লাগিলেহেঁতেন যদি মানে বিফৰ 15 ইয়াৰ্ছ বুলি ক'লেহেঁতেন তেতিয়াহ'লে আমি কি কৰিব লগা হ'লহেঁতেন এই 15 দুইফালে প্লাছ কৰিছোঁ দেখিছে যে সেইকেইটা আমি তেতিয়া মাইনাছ কৰিব লাগিলেহেঁতেন এতিয়া যিহেতু কৈছে যে দুগুণ টুৱাইছ হিজ চন এজ বুলি কৈছে গতিকে ইয়াতে 2 এটা আমি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে গতিকে ইয়াতে এইটো কি হ'ব 36 প্লাছ 15 is equal to twice x plus 30 তাৰ পাছত 36 টো এফালে লেফটলৈ লৈ নিলোঁ তেতিয়া কি হ'ব 36 minus twice x কিমান হ'ল x হ'ল তাৰপিছত 15 টো আমি ৰাইটলৈ লৈ গ'লে কি হ'ব -15 গতিকে 30 পৰা 15 গ'লে কিমান হ'ব 15 গতিকে x ৰ বৰ্তমান বয়স কিমান হ'ল 15 আৰু আমাৰ কুৱেশ্যনটোত সুধিছে কি পুতেকৰ বৰ্তমান বয়স লাগে ইয়েছ আমাক এইটোৱে সুধিছে গতিকে পুতেকৰ বৰ্তমান বয়স কিমান 15 বছৰ ইয়াতে অপশ্যন চি শুদ্ধ উত্তৰ হয় দেই এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন আপুনি বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নম্বৰটোত 59 ৰুপিজ জিপে কৰি এই একেটা নম্বৰতে তাৰ ৰিচিপ্টটো আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব আৰু এই ই বুকখন যোনে লয় এক্সট্ৰা 70টা MCQ উইথ আনচাৰ দিয়া হ'ব দেই গতিকে আপুনি ইচ্ছা কৰিলে এই ই বুকখন লৈ ল'ব পাৰে আৰু এইখিনিতে মই আৰু এটা কথা জনাই দিওঁ আপোনালোকে বহুতে মানে মোক ফোন মাৰি থাকে ডেইলি 10জন 15জন মানুহে ফোন মাৰে বিএডৰ লগত জড়িত কিছুমান কথা জানিবৰ কাৰণে আপোনালোকে যিমান পাৰে ফোন নকৰিব যিহেতু ইমানখিনি ফোন ধৰাটো সম্ভৱ নহয় যিহেতু মই নিজে অলপ কিছুমান কামত ব্যস্ত থাকিব লগা হয় আপোনালোকে কি কৰিব কমেণ্ট কৰিব কমেণ্টত আপোনালোকে যিমান কমেণ্ট কৰে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ আৰু তাতকৈ যদি বহুত বেছি যদি ইমাৰ্জেঞ্চি বা ইম্পৰ্টেণ্ট হয় আপোনালোকে হোৱাটছএপত মেছেজ কৰিব কিন্তু যেতিয়া তেতিয়া আপোনালোকে ফোন নকৰিব দেই এতিয়া হৈছে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ছাম অফ এজেছ অফ এ এণ্ড বি ইজ 40 years গতিকে এ আৰু বিৰ বয়সৰ যোগফলটো কিমান বুলি কৈছে 40 বছৰ এ ইজ 10 years older than বি আৰু ইয়াতে কৈছে কি এ হৈছে বিতকৈ 10 বছৰ ডাঙৰ ফাইণ্ড এজ অফ এ গতিকে এৰ বয়সটো কি আমি উলিয়াব লাগে এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকত আপুনি কি কৰিব লাগিব আপুনি বয়সটো সদায় যিহেতু মানে এনেকৈ যদি ডাইৰেক্ট দিয়া নাথাকে তেতিয়া আপুনি কি কৰিব লাগিব ধৰি ল'ব লাগিব এতিয়া আমি ধৰি ল'লোঁ বিৰ বৰ্তমান বয়স x ঠিক আছে বিৰ বৰ্তমান বয়স x তাৰ পাছত ইয়াতে কৈছে কি দ্য ছাম অফ এজেছ অফ এ এণ্ড বি ইজ 40 years
তাৰপৰা কৈছে কি এ ইজ 10 years older than বি, তেতিয়াহ'লে আমি কি কৰিব লাগে এৰ বৰ্তমান বয়স উলিয়াব লাগে। এতিয়া যিহেতু এ বিত থাকি 10 বছৰ ডাঙৰ বুলি কৈছে, তেতিয়াহ'লে এ বয়সটো কিমান হ'ব এক্স প্লাছ 10। এক্স প্লাছ 10 কিয় হ'ল, যিহেতু বিৰ বৰ্তমান বয়স এক্স আৰু এৰ বয়স এক্সতকৈ 10 বছৰ ডাঙৰ, গতিকে আমি প্লাছ 10 কৰিলোঁ। তাৰপিছত কৈছে কি এ আৰু বিৰ এই দুইজন ব্যক্তিৰ বয়সটো যদি আমি যোগ কৰি দিওঁ, অৰ্থাৎ চাম যদি কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব ইজ ইকুৱেল টু 40 হ'ব। গতিকে এৰ বয়সটো কিমান বুলি জানো আমি এক্স, আৰু বিৰ বয়সটো কিমান বুলি জানো এক্স প্লাছ 10, আৰু এই বয়সকেইটা যদি আমি যোগ কৰি দিলোঁ, তেতিয়াহ'লে তাৰ সমষ্টিটো আমি কিমান পালোঁ 40। গতিকে আমি উলিয়াব লাগে এ বয়সটো কিমান। অ'কে, এতিয়া আমি কৰিম কি, এইটো কিমান হ'ল টুৱাইছ এক্স প্লাছ 10 ইজ ইকুৱেল টু 40। টুৱাইছ এক্স ইজ ইকুৱেল টু এইপিনে 10টো ইফালে ৰাইটত গুচি গ'ল, কিমান হ'ল এইটো -10 হ'লে কিমান হ'ব 30। তেতিয়াহ'লে আমি এক্স ইজ ইকুৱেল টু কিমান পালোঁ 15, যিহেতু 2টো এক্সৰ লগত মাল্টিপ্লাই হৈছে, গতিকে সিফালে লৈ গ'লে 30ক আমি হৰণ কৰিব লাগিব, গতিকে কিমান হ'ল এক্স ইজ ইকুৱেল টু 15। এতিয়া ইয়াতে সুধিছে এৰ বয়সটো বৰ্তমান কিমান হয় সেইটো আমি উলিয়াব লাগে। গতিকে এ বয়সটো আমি কিমান পাইছিলোঁ এ ইজ ইকুৱেল টু এক্স প্লাছ 10 হয়, নহয় জানো। গতিকে এক্সৰ ভেলুটো আমি কিমান পালোঁ 15 প্লাছ এক্সৰ ভেলুটো আমি ঠিক আছে 15 আৰু কিমান এইটো 10, কিমান হ'ল 25। গতিকে এৰ বৰ্তমান বয়স হৈছে 25, গতিকে ইয়াতে অপশ্যন এ শুদ্ধ উত্তৰ। গতিকে আজিলৈ ইমানেই। ইয়াৰ পিছত মই আৰু এটা পাৰ্ট আনিম বয়সৰ ওপৰত, গতিকে আপোনালোকে যাতে সেই ভিডিঅ'টো মিছ নকৰে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপুনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।